Hello students, good evening all. আপোনালোক আটাইকে ভিজন একাডেমি এনিলৈ পুনৰ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে। সো students, আজি আমি ক্লাছত যেহেতু সন্মুখত আমাৰ অনুষ্ঠিত হ'বলৈ গৈ আছে গুৱাহাটী হাই কোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পৰীক্ষা। সো সেই পৰীক্ষাৰ প্ৰতি আমি লক্ষ্য ৰাখি ইংৰাজী বিষয়ৰ বিশেষকৈ গুৰুত্বপূৰ্ণ টপিক বা তাৰ সিলেবাছৰ ওপৰত কভাৰ কৰি আমি ভিডিঅ'জ প্ৰস্তুত কৰি আপোনালোকৰ সুবিধাৰ্থে আমি আপলোড দিছোঁ আৰু ঠিক সেইদৰে আজি সেই ভিডিঅ'টিত আমি খুবেই গুৰুত্বপূৰ্ণ যিখিনি বহুত বেছি ৰেলিভেণ্ট কেইটামান এণ্টনিমছ আৰু চিননিমছৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ আৰু আশা কৰোঁ সেই ভিডিঅ'টি আপোনালোকৰ কাৰণে যথেষ্ট সুবিধা হ'ব এক্সামত যেতিয়া আপোনালোকে বহিব। সো বেছি সময় কথা নাপাতো, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো ষ্টুডেণ্টছ, এইখিনিত আৰু এটা কথা কওঁ যে আপোনালোকৰ সৰহ সংখ্যক ল'ৰা ছোৱালীয়ে যেতিয়া পৰীক্ষাত বহিব তেতিয়া প্ৰশ্ন কাকতত যেতিয়া এণ্টনিমছ বা চিননিমছৰ ওপৰত কোনোবা কুৱেশ্যন কৰি দিব তেতিয়া বেছি সংখ্যক ল'ৰা ছোৱালীয়ে কি কৰে, ভুল কৰে। তাৰ কাৰণটো কি বাৰু জানেনে? যিহেতু সেই কুৱেশ্যনত যিটো শব্দৰ ওপৰত এণ্টনিমছ বা চিননিমছ যিটো প্ৰশ্ন সুধিছে একচুৱেলি তাৰ একচুৱেল মিনিং বা তাৰ মানেনো কি হয় সেই শব্দটোৰ মিনিংটো বা আপোনালোকে বুজি নাপায়, সেইকাৰণে কি কৰে, ভুলকৈ কৰি আহে, নহয়নে বাৰু? তো মই ইয়াতে কি কৰিছো, আপোনালোকক সেইখিনি সহজতে বুজিব পৰাকৈ অসমীয়াটো দিছো। আৰু ইয়াতে এটাই উপায় আছে, এণ্টনিমছ আৰু চিননিমছ জানিবৰ কাৰণে বিশেষ কোনো ধৰণৰ কনচেপ্ট নাথাকে। এটাই কনচেপ্ট আপোনাৰ, সেইটো হ'ল মুখস্থ বিদ্যা। বুজি পাইছেনে বাৰু? এণ্টনিমছ আৰু চিননিমছটো এক প্ৰকাৰে ভকেবুলাৰী যিটো শব্দ ভাণ্ডাৰ হয়। তো সেই শব্দ ভাণ্ডাৰ খিনি আপোনালোকে অভিধান বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ এপ বা ছ'চিয়েল মিডিয়া প্লেটফৰ্মত বহুত লাৰ্ণিং প্লেটফৰ্ম আছে য'ত নেকি আপোনালোকে তাৰ পৰা সেই শব্দসমূহৰ মিনিংবোৰ জানি অসমীয়া ইংৰাজী দুয়োটা মাধ্যমতে মুখস্থ কৰি থব লাগিব। তেতিয়া কি হ'ব, আপোনালোকে এক্সামত যেতিয়াই দেখিব তেতিয়া লগে লগে আনচাৰ কৰি দিব পাৰিব। বুজি পাইছেনে বাৰু? ঠিক আছে ষ্টুডেণ্টছ, তেতিয়াহ'লে আমি আগবাঢ়ো আজিৰ প্ৰথমটো প্ৰশ্নলৈ। ইয়াতে সুধিছে হোৱাট ইজ এন এণ্টনিমছ ফৰ এভুলিয়ান। এভুলিয়ান শব্দটোৰ বিপৰীতাৰ্থক শব্দ কি আমাক সুধিছে। চ' এভুলিয়ান মানে কি হয় আমি অসমীয়াত জানিব লাগিব। এভুলিয়ান মানে হৈছে উৎসাহিত হোৱা বা উৎসাহী বা উৎসাহী। তো ইয়াৰে অপজিট মিনিংটো কি হ'ব তেতিয়াহ'লে, উৎসাহিত হলে ম্লান পৰা বুজাব, অৰ্থাৎ ম্লান, গ্লোমি। গ্লোমি ইজ দ্য কাৰেক্ট আনচাৰ, অপশ্যন বি। ঠিক আছে, বাকী এনথুজিয়াষ্টিক, এনাৰ্জেটিক, ভাইব্ৰেণ্ট এই গোটেইকেইটা উৎসাহী, শক্তিশালী, স্পন্দনশীল একেটা চেম মিনিং কৰে। ঠিক আছে, তো কুৱেশ্যন নম্বৰ 4 কি সুধিছে, হোৱাট ইজ এন এণ্টনিম ফৰ মেলেবল। এই যিটো মেলেবল শব্দ, এই শব্দটোৰ বিপৰীতাৰ্থক শব্দ কোনটো হয় সেইটো সুধিছে। বুজি পাইছেনে? তো ইয়াৰে আমি জানিব লাগিব মেলেবল শব্দটোনো অসমীয়াত কি বুলি কোৱা হয়। ঠিক আছে, মেলেবল মানে হ'ল নমনীয়। নমনীয় মানে কি হয়, অৰ্থাৎ এটা বস্তু আপুনি বেণ্ড কৰি দিলেও সি ভাগি নাযায়, লাইক ফ্লেক্সিবল। বুজি পাইছেনে? ইয়াতে অপশ্যনত দিয়া আছে ফ্লেক্সিবল। চ' তেতিয়াহ'লে মেলেবল শব্দটো ফ্লেক্সিবলটো হ'ল সমাৰ্থক, হয়নে? বাকী এডাপ্টেবল যিটো অভিযোজিত বা যিটো প্লায়েবল নমনীয় সেইকেইটা তাৰ কি হয়, চিননিমছ হ'ব। চ' তেতিয়াহ'লে ইয়াৰে এণ্টনিমছটো কোনটো হ'ব, অপশ্যন বি, ৰিজিড মানে হ'ল কঠিন। বুজি পাইছে? তো ইয়াৰে কাৰেক্ট আনচাৰ ইজ অপশ্যন বি। ঠিক আছে, আমি তেতিয়াহ'লে আগবাঢ়ো পৰৱৰ্তী প্ৰশ্নলৈ। কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5ত আমাক কি সুধিছে, কুৱেশ্যন নম্বৰ 5ত আমাক সুধিছে ছাগাচিয়াছ। সেই ছাগাচিয়াছ শব্দটোৰ চিননিমছ কি হয়, হোৱাট ইজ এ চিননিমছ ফৰ ছাগাচিয়াছ। ছাগাচিয়াছ শব্দটোৰ চিননিমছ অৰ্থাৎ প্ৰতিশব্দ বা সমাৰ্থক শব্দ কি হয় সেইটো সুধিছে। এতিয়া ছাগাচিয়াছ মানে কি হয়, দূৰদৰ্শী। অসমীয়াত ছাগাচিয়াছ শব্দটোৰ অসমীয়া মিনিং হৈছে দূৰদৰ্শী। বুজি পাইছেনে? সেই দূৰদৰ্শী শব্দটোৰ প্ৰতিশব্দ কি হ'ব তেতিয়াহ'লে, অপশ্যনত কি দিয়া আছে চাওকচোন। অপশ্যনত দিয়া আছে এষ্টুট, ফুলিছ, কেয়াৰলেছ, ইনডিফাৰেণ্ট। বাকীকেইটা অপশ্যন চাওকচোন। ফুলিছ মানে মূৰ্খ, হয়নে? দূৰদৰ্শী যিটো ছাগাচিয়াছ শব্দ, সেই দূৰদৰ্শী শব্দটোৰ সমাৰ্থক শব্দ মূৰ্খ হ'ব পাৰে নে? নহয়। ঠিক আছে, কেয়াৰলেছ অসাৱধানতা নহয়, ইনডিচেণ্ট মানে হ'ল উদাসীন, সেইটো নহয়। তেতিয়াহ'লে কোনটো হ'ব, অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, এষ্টুট তাৰমানে হ'ল চতুৰ। যিগৰাকী ব্যক্তি দূৰদৰ্শী সেই দূৰদৰ্শী বা যিটো শব্দ সেই শব্দটোক চতুৰ বুলি কোৱা হয়। ঠিক আছে, তাৰমানে ইয়াৰ সমাৰ্থক শব্দটো বা প্ৰতিশব্দটো হ'ব এষ্টুট। ছাগাচিয়াছ শব্দটোৰ প্ৰতিশব্দ এষ্টুট, অসমীয়াত চতুৰ অৰ্থাৎ দূৰদৰ্শী। ঠিক আছে, তেতিয়াহ'লে আমি আগবাঢ়ো পৰৱৰ্তী কুৱেশ্যন নম্বৰ 6। কুৱেশ্যন নম্বৰ 6ত আমাক কি সুধিছে চাওঁ, মেটিকুলাছ। বুজি পাইছেনে?
যে what is a synonym for meticulous meticulous শব্দটোৰ synonyms অৰ্থাৎ প্ৰতিশব্দ কি সুধিছে সমাৰ্থক শব্দ তো এতিয়া আমি তেতিয়া হলে জানিব লাগিব যে meticulous মানেনো কি হয় অসমীয়াত বুজি পাইছেনে meticulous মানে হল যত্নপৰ হোৱা বা মনোযোগী হোৱা যিজন ব্যক্তি যত্নপৰ বা মনোযোগী তো সেই ধৰণে meticulous শব্দটোৱে মিনিং কৰে বুজি পাইছেনে তো ইয়াৰে আমাক কি সুধিছে সিনোনিমস প্ৰতিশব্দ সুধিছে তো meticulous শব্দ যিজন ব্যক্তি যত্নপৰ বা মনোযোগী বুজায় সেই তাৰ সমাৰ্থক শব্দটো কোনটো হ'ব কি কি দিয়া আছে fastidious careless lazy আৰু haphazard বুজি পাইছেনে তো ইয়াৰে কাৰেক্ট আনসাৰটো কোনটো হ'ব yes option A to হ'ব লাগে option A fastidious ইয়াৰ সমাৰ্থক শব্দ হ'ব meticulous যেটো যত্নপৰ বা মনোযোগী আৰু সে fastidious শব্দটোৱে কি কৰে যত্নপৰ বা মনোযোগী মিনিং কৰে বুজি পাইছেনে তো বাকিখিনি careless অসাৱধানতা এলেহুৱা তো সেইখিনি বা আৰম্ভপূৰ্ণ সেইখিনি কি হয় এই meticulous শব্দটোৰ বিপৰীতাৰ্থক শব্দ হয় ঠিক আছে ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ fastidious অল ৰাইট তেতিয়া হলে আমি আগবাহু পৰৱৰ্তী কোৱেশ্চন নম্বৰ 7 ত কি দিয়া আছে চাওকচোন laconic what is an antonyms for the word laconic অৰ্থাৎ laconic শব্দটোৰ antonyms কি সুধিছে আমাৰ বিপৰীত শব্দ সুধিছে বিপৰীত শব্দ ঠিক আছে তো laconic মানে কি হয় laconic তো জানিব লাগিব laconic মানে হল সংক্ষিপ্ত বুজি পাইছেনে laconic শব্দটোৰ আছামিজ মিনিং হল সংক্ষিপ্ত তো সংক্ষিপ্তৰ বিপৰীতাৰ্থক শব্দ কি হ'ব yes option ডাইৰেক্ট ওলাই আছে option A বাক্যবাচক বা বিশদ বা বিস্তৃত সংক্ষিপ্ত বিস্তৃত যেটো ইংৰাজীত কি বুলি কোৱা হয় verbose হয়নে পাইখিনি চাওকচোন অপচনবোৰ কি দিয়া আছে ব্রিফ দিয়া আছে কনসাইজ দিয়া আছে টাৰ্স দিয়া আছে তো ব্রিফ মানে হল সমু হয়নে কনসাইজ মানে হল সংক্ষিপ্ত টাৰ্স মানে হল হে সেম ঠিক আছে তেতিয়া হলে সেই তিনিটা শব্দ কি কৰিছে ইয়াৰ laconic মানে সংক্ষিপ্ত হয় নহয় জানো ইয়াৰে কি হৈছে synonyms অৰ্থাৎ সমাৰ্থক শব্দ মিনিং কৰি আছে তো আমাক খুদিছে বিপৰীতাৰ্থক শব্দ তো ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন এ verbose অল ৰাইট ঠিক আছে আমি তেতিয়া হলে আগবাঢ়ো পৰৱৰ্তী কোৱেশ্চন নম্বৰ কি আছে 8 ওকে এইটো কি আছে চাওকচোন so what is a synonym for deleterious এই deleterious শব্দটোৰ সমাৰ্থক শব্দ কি হয় হেতু ক'ব লাগে so deleterious মানে কি হয় আছামিছত বা অসমীয়াত কি বুলি কোৱা হয় deleterious মানে হল ক্ষতিকাৰক বুজি পাইছেনে deleterious মানে হল ক্ষতিকাৰক ঠিক আছে ইয়াতে ৰাইট সাইডত মই আছামিছটো দিয়া আছে তো হেতু দেখি আপোনালোকে ডাইৰেক্টলি গম পাবই পাৰিছে যে deleterious শব্দটোৰ synonyms কি হ'ব বুজি পাইছেনে কি কি দিয়া আছে চাওকচোন harmful দিয়া আছে beneficial দিয়া আছে neutral দিয়া আছে and indifferent দিয়া আছে অৰ্থাৎ harmful ক্ষতিকাৰক beneficial উপকাৰী neutral নিৰপেক্ষ আৰু indifferent উদাহীন তো তাৰ মানে হে deleterious শব্দটো কি কৈ আছে ক্ষতিকাৰক মিনিং কৰে মানে deleterious মানে হল ক্ষতিকাৰক সো ইয়াৰে সমাৰ্থক শব্দ সুধিছে দেন obviously option A will be the correct answer a harmful মানে হল কি ক্ষতিকাৰক বুজি পাইছেনে বাৰু so now question number 9 so 9 কি সুধিছে আমাক diligent হয়নে so diligent শব্দটোৰ কি সুধিছে antonyms সুধিছে না বিপৰীতাৰ্থক শব্দ কি হয় হেতু সুধিছে so diligent মানে কি হেতু আমি জানিব লাগিব না diligent মানে অসমীয়াত কি হয় পৰিশ্ৰমী বুজি পাইছেনে diligent মানে হল পৰিশ্ৰমী হে পৰিশ্ৰমী শব্দটোৰ বিপৰীতাৰ্থক শব্দ কি হেতু ক'ব লাগে কি কি দিয়া আছে অপচনত দিয়া আছে চাওক industrious উদ্যোগী হয়নে তাৰপিছত lazy এলেহুৱা তাৰপিছত meticulous নিখুঁত আৰু কি দিয়া আছে conscientious যাক কি বুলি কোৱা হয় বিবেকবান বুলি কোৱা হয় তো ইয়াৰে কাৰেক্ট আনসাৰটো ডাইৰেক্টলি কি হ'ব অপচন বি lazy অৰ্থাৎ diligent মানে হল পৰিশ্ৰমী তো পৰিশ্ৰমৰ বিপৰীত কি হ'ব এলেহুৱা lazy যেটোৱে কাম কৰিব নিবিচাৰে কোনো পৰিশ্ৰম নকৰে এলেহুৱা বা lazy ঠিক আছে the correct answer will be option B lazy the antonyms of the word diligent is lazy okay ঠিক আছে আমি next question to আগবাঢ়ো তো ইয়াতে কি সুধিছে question number 10 what is an antonym for redundant এই redundant শব্দটোৰ বিপৰীতাৰ্থক শব্দ কি আমাক সুধিছে redundant বুজি পাইছেনে redundant মানে কি হয় অসমীয়াত redundant মানে হল অতিৰিক্ত বুজি পাইছেনে অসমীয়াত অতিৰিক্ত বুলি কয়
ৰিডানডেণ্ট মানে হ'ল অতিৰিক্ত সো ইয়াৰে আমাক কি সুধিছে এন্টনিমছ সুধিছে বিপৰীত শব্দ সুধিছে ৰাইট বিপৰীতটো কোনটো হ'ব চাওকচোন আমাক অপচন কি দিয়া আছে ৰিপিটিভ দিয়া আছে কনসাইজ দিয়া আছে ভাৰ্বাছ দিয়া আছে লেন্থি দিয়া আছে ৰিডানডেণ্ট মানে হ'ল কি অতিৰিক্ত নহয় জানো তাৰ মানে ৰিপিটিভ মানে অসমীয়াত কি হয় পুনৰাবৃত্তিমূলক কনসাইজ মানে সংক্ষিপ্ত ভাৰ্বাছ মানে হ'ল বাক্যবাচক বা বিশদ বা বহল ঠিক আছে লেন্থি মানে হ'ল দীঘলীয়া ঠিক আছে ৰিডানডেণ্ট মানে কি আছিল ৰিডানডেণ্ট মানে হ'ল অতিৰিক্ত তো অতিৰিক্তৰ বিপৰীত অৰ্থ কি হ'ব সংক্ষিপ্ত হ'ব নহয় না তো সংক্ষিপ্ত তো ইয়াৰ অপচন কোনটো হ'ব তেতিয়া হলে yes option B will be the correct answer concise ঠিক আছে ৰিডানডেণ্ট শব্দটোৰ বিপৰীত অৰ্থ হ'ব concise বুজি পাইছেনে বাৰু ঠিক আছে আমি তেতিয়া হলে আগবাঢ়ো পৰৱৰ্তী কোৱেশ্চনলৈকে পৰৱৰ্তী কোৱেশ্চন কি আছে নম্বৰ 11 ত কি সুধিছে what is the antonyms for deleterious deleterious শব্দটোৰ কি সুধিছে আমাক antonyms সুধিছে বুজি পাইছেনে আৰু ইয়াৰ আগতে সেই সেম শব্দটো কি সুধিছিলে synonyms সুধিছিলে নহয় জানো তো এবাৰ আকৌ আমাক সুধিছে antonyms deleterious মানে কি কৈছিলো মই ক্ষতিকাৰক বুলি কৈছিলো deleterious শব্দটোৰ মিনিং কি ক্ষতিকাৰক তো তাৰ আগতে আমাক কি সুধিছিলে synonyms সুধিছিলে এতিয়া আমি ইয়াৰ antonyms উলিয়াব লাগে অৰ্থাৎ ক্ষতিকাৰক শব্দটোৰ বিপৰীত শব্দ কি হয় বুজি পাইছেনে তো ইয়াৰে আনসাৰ কোনটো হ'ব বাৰু চাওকচোন কি কি দিয়া আছে হাৰ্মফুল দিয়া আছে বেনিফিচিয়েল দিয়া আছে নিউট্ৰেল দিয়া আছে ইনডিফাৰেন্ট দিয়া আছে তো ডেলিটেৰিয়াছ ক্ষতিকাৰক যেটো হয় সেই শব্দটোৰ হাৰ্মফুল মানেও ক্ষতিকাৰক হয় নহয় জানো হেতু কি হ'ব সিনোনিমছ হ'ব এন্টোনিমছ তো হ'ব নোৱাৰে তো তেতিয়া হলে কি হ'ব অপচন বি বেনিফিচিয়েল তো ইয়াৰ এন্টোনিমছ হ'ব অৰ্থাৎ ক্ষতিকাৰকৰ বিপৰীত শব্দ কি হ'ব উপকাৰ কৰা বা উপকাৰক বা উপকাৰী হ'ব বুজি পাইছেনে তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি বেনিফিচিয়েল বা উপকাৰী ঠিক আছে তেতিয়া হলে আমি আগবাঢ়ো পৰৱৰ্তী কোৱেশ্চন নম্বৰ 12 ত আমাক কি সুধিছে নম্বৰ 12 ত আমাক সুধিছে what is a synonym for tenacious tenacious শব্দটোৰ synonyms সমাৰ্থক বা প্ৰতিশব্দ কি সুধিছে tenacious মানে কি হয় অসমে tenacious মানে হ'ল ধৈৰ্যশীল বা অধ্যৱসায়ী যিজন ব্যক্তি ধৈৰ্যশীল হয় বা অধ্যৱসায়ী সেই ব্যক্তিজনক বা তেনেকুৱা ধৰণৰ ক্যাৰেক্টাৰছটো কি বুলি কোৱা হয় tenacious বুলি কোৱা হয় ধৈৰ্যশীল বা অধ্যৱসায়ী যেটো শব্দ সেই শব্দটোৰ আমাক কি লাগে সমাৰ্থক শব্দ লাগে নহয় জানো অপচন কি দিয়া আছে চাকচোন প্ৰেজিস্টেন্ট দিয়া আছে উইক দিয়া আছে ফ্ৰেজাইল দিয়া আছে আৰু yielding দিয়া আছে তো প্ৰেজিস্টেন্ট মানে কি হয় স্থায়ী মানে উইক মানে হল দুৰ্বল ফ্ৰেজাইল মানে ভংগুৰ মানে কি শাৰীৰিক বা মানসিকভাৱে দুৰ্বলজনক কোৱা হয় মানে এক প্ৰকাৰৰ দুৰ্বল নহয় জানো তাৰপিছত yielding মানে হল উৎপাদনশীলতা তো ইয়াৰে যেটো tenacious শব্দটো কি হয় ধৈৰ্যশীল বা অধ্যৱসায়ী হয় তো ইয়াৰে সমাৰ্থক শব্দটো কোনটো হ'ব তেতিয়া হলে নিশ্চয় অপচন এ প্ৰেজিস্টেন্ট স্থায়ী বুজি পাইছেনে প্ৰেজিস্টেন্ট অপচন এ will be the correct answer ঠিক আছে আগৰ আপোনালোকে ভালকে বুজি পাইছে তেতিয়া হলে আমি আগবাঢ়ো পৰৱৰ্তী কোৱেশ্চন নম্বৰ 13 লৈকে 13 ত কি সুধিছে টেচিটাৰ্ন যেটো টেচিটাৰ্ন শব্দ সেই টেচিটাৰ্ন শব্দটোৰ কি সুধিছে আমাক এন্টোনিমছ বিপৰীত শব্দ সুধিছে টেচিটাৰ্ন মানে কি হয় টেচিটাৰ্ন মানে হল অল্পভাষী মানে কমকে কথা কোৱা মানুহ বুজি পাইছেনে টেচিটাৰ্ন মানে হল কমকে কথা কোৱা মানুহ সেই কমকে কথা কোৱা মানুহ বা সেই কমকে কথা কোৱা বা অল্পভাষী সেই শব্দটোৰ কি উলিয়াব লাগে আমি বিপৰীতাৰ্থ শব্দ উলিয়াব লাগে তো ইয়াৰ বিপৰীতাৰ্থ কোনটো হ'ব অপচন কি দিয়া আছে চাওকচোন ৰিজাৰ্ভ দিয়া আছে টকেটিভ দিয়া আছে সাইলেন্ট দিয়া আছে আৰু ৰেটিসেন্ট দিয়া আছে হয়নে ৰিজাৰ্ভ মানে কি সংৰক্ষিত বা সংৰক্ষণ কৰা টকেটিভ মানে কথা কোৱা বা বেছি কথা কোৱা হয়নে সাইলেন্ট মানে হল মৌন হৈ থকা হয়নে ৰেটিসেন্ট মানে হল সংকোচশীল বুজি পাইছেনে তো ইয়াৰে কাৰেক্ট আনসাৰটো কোনটো হ'ব এই টেচিটাৰ্ন যেটো শব্দ যা মানে অল্পভাষী বা কমকে কোৱা কথা কোৱা তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি টকেটিভ অৰ্থাৎ বহুত বেছি কথা কোৱা বা কথা কোৱা ঠিক আছে ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন বি টকেটিভ ঠিক আছে আমি তেতিয়া হলে আগবাঢ়ো নেক্সট কোৱেশ্চন নম্বৰ 14 ত কি দিয়া আছে চাওকচোন 14 ত আমাক দিয়া আছে what is a synonym for vigilant vigilant শব্দটোৰ সমাৰ্থক শব্দ কি আমাক সুধি আছে vigilant মানে কি হয় সজাগ হোৱা তৎপৰ হোৱা নহয় জানো vigilant শব্দটোৰ আছামিজ মিনিং কি হয় সজাগ হোৱা বা
তৎপৰ হোৱা বুজায় তো সেই সজাগ হোৱা বা তৎপৰ হোৱা শব্দটোৰ আমি কি উলিয়াব লাগে প্ৰতিশব্দ অৰ্থাৎ চিনোনিমছ উলিয়াব লাগে অপচনত কি দিয়া আছে চাওকচোন অপচনত দিয়া আছে আমাক watchful careless lazy আৰু indifferent বুজি পাইছেনে watchful মানে কি হয় অসমীয়াতে ৰাইট সাইডে দিছো চাই লব সতৰ্ক careless অসান্তা lazy এলেহুৱাৰ উদাহৰণ তো ইয়াৰ কাৰেক্ট আনসাৰটো কোনটো হ'ব সতৰ্ক বুজি পাইছেনে ভিজিলেন্ট মানে হল তৎপৰ হোৱা বা সতৰ্ক হোৱা তো ইয়াৰ আমাক চিনোনিম সুধিছে অৰ্থাৎ সমাৰ্থক শব্দ সুধিছে তো তেতিয়া হলে কি হ'ব watchful মানেও সতৰ্ক হোৱা নেক্সট কোৱেশ্চনলৈকে আমি আগবাঢ়ো তেতিয়া হলে কোৱেশ্চন নম্বৰ কি থাকিলে কোৱেশ্চন নম্বৰ 16ত আমাক কি দিয়া আছে যে what is a synonym for the word heterogeneous এই heterogeneous শব্দটোৰ synonyms সমাৰ্থক শব্দ কি হয় তো heterogeneous মানে কি হয় heterogeneous মানে হল অসমীয়াত ভিন্ন বা ভিন্নতা বুজি পাইছেনে অসমীয়াত heterogeneous শব্দটোৱে কি মিনিং কৰে বা কি বুলি কোৱা হয় ভিন্ন বা ভিন্নতা বুজায় ঠিক আছে তো ইয়াৰে কাৰেক্ট আনসাৰটো কোনটো হ'ব বাৰু অপচনত কি দিয়া আছে চাও অপচনত দিয়া আছে অপচন এ ডাইভাৰ্স দিয়া আছে অপচন বি ইউনিফৰ্ম সিমিলাৰ আৰু আইডেন্টিকেল ঠিক আছে তো ইয়াৰে কি সুধিছে তেতিয়া হলে আমাক চিনোনিম সুধিছে তো ইয়াৰে হেটেৰোজেনিয়াছ মানে হল ভিন্ন বা ভিন্নতা তো ইয়াৰে চিনোনিমটো কোনটো হ'ব তেতিয়া হলে ডাইভাৰ্স মানে কি বৈচিত্ৰ্যময় অৰ্থাৎ বৈচিত্ৰ্যময় মানে হল বিবিধতা বা ভিন্নতা হেতু বুজায় ঠিক আছে তো বাকিখিনি অপচনত কি দিয়া আছে সেইখিনিও চাই লব ইউনিফৰ্ম দিয়া আছে সিমিলাৰ দিয়া আছে আৰু আইডেন্টিকেল দিয়া আছে অৰ্থাৎ যেটো ভিন্নতা শব্দ বা বিবিধতা যেটো শব্দ এই শব্দটোৰ লগত ইউনিফৰ্মটো অপজিট মিনিং হ'ব হয়নে একে ধৰণৰটো ভিন্ন আৰু একে ধৰণৰ মানে হেতু অপজিট মিনিং কৰিব আইডেন্টিকেল একে ধৰণৰ মানে আইডেন্টিকেল মানেও একে ধৰণৰ তো বাকি তিনিওটা কি এন্টোনিমছ হয় হেটেৰোজেনিয়াছ শব্দটো সো ইয়াৰে চিনোনিমটো কোনটো হ'ব অপচন এ ডাইভাৰ্স বুজি পালে কোৱেশ্চন নম্বৰ 18ত আমাক কি সুধিছে চাও কোৱেশ্চন নম্বৰ 18ত কি সুধিছে what is an antonyms for the word audacious এই audacious শব্দটোৰ এন্টোনিম কি হয় আমি ক'ব লাগে এতিয়া audacious মানে কি হয় অসমীয়াত audacious মানে হল সাহসী বুজি পাইছেনে audacious মানে হল অসমীয়াত সাহসী তো এই সাহসী শব্দটোৰ বিপৰীতাৰ্থক শব্দ আমি ক'ব লাগে ইয়াৰ বিপৰীতাৰ্থ কি হ'ব বাৰু সাহসী কি দিয়া আছে অপচন চাওকচোন bold আছে timid আছে confidence আছে adventurous আছে yes option b is the correct answer ভীৰু কাপুৰুষ মানে সাহসী শব্দটোৰ বিপৰীতাৰ্থক শব্দ ভীৰু বা কাপুৰুষ নহয়নে তো নেক্সট কোৱেশ্চনটোলৈ আমি আগবাঢ়ো question number 19ত কি দিয়া আছে চাওকচোন আমাক what is a synonym for the word enervate যেটো enervate শব্দ এই enervate শব্দটোৰ কি হৈছে চিনোনিম সমাৰ্থক শব্দ কি হয় হৈছে enervate মানে কি হল কি হয় অসমীয়াত নিখকটীয়া বুজি পাইছেনে নিখকটীয়া বা নিলখ তো তেনেকুৱা ধৰণৰ আছামিজ হয় enervate শব্দটোৱে আছামিজত মিনিং কৰে তো ইয়াতে আমাক কি সুধিছে ইয়াৰ চিনোনিম সুধিছে যেটো নিখকটীয়া বা নিলখ অলপ মানে দুৰ্বল টাইপৰ নহয় জানো তো ইয়াৰ চিনোনিমছ কি হ'ব বাৰু weaken strengthen invigorate আৰু energize দিয়া আছে অপচনত yes obviously ইয়াৰে শুদ্ধটো হ'ব অপচন এ weaken দুৰ্বল হোৱা যেটো enervate শব্দটো হল অসমীয়াত নিখকটীয়া বা নিলখ তাৰ মানে দুৰ্বলতা বুজায় ঠিক আছে তো ইয়াৰে সমাৰ্থক শব্দ সুধিছে আমাক তো ইয়াৰ সমাৰ্থক শব্দটো হ'ব অপচন এ weaken বাকি strengthen invigorate energize শক্তিশালী কৰা সজীৱ কৰা শক্তি প্ৰদান কৰা হেবু সব ইয়াৰ এন্টোনিমছ হয় ঠিক আছে তেতিয়া হলে আমি আগবাঢ়ো ইয়াৰ পৰৱৰ্তী কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ কি 20 মানে 20ত আমাক কি সুধিছে কোৱেশ্চন নম্বৰ 20ত সুধিছে what is a synonym for the word disseminate শব্দটোৰ চিনোনিমছ সমাৰ্থক শব্দ কি হয় disseminate মানে কি হয় অসমীয়াত disseminate মানে হল বিস্তাৰ কৰা বা বৃদ্ধি কৰা বুজায় ঠিক আছে disseminate মানে হল অসমীয়াত বিস্তাৰ কৰা বুজায় বা বৃদ্ধি কৰা বুজায় ঠিক আছে ইয়াৰে সমাৰ্থক শব্দ সুধিছে আমাক সমাৰ্থক শব্দ কি হ'ব অপচন কি দিছে চাপন স্প্ৰেড হয় স্প্ৰেডটোৱে হ'ব নিশ্চয়কৈ বিস্তাৰ কৰা বা বৃদ্ধি কৰা তো সেই শব্দটোৰ সেম মিনিং বুজাবলৈ হলে স্প্ৰেড কৰা মানে বিয়পাই দিয়া বিস্তাৰ কৰা হেতু মিনিং কৰে নহয় নে তো ইয়াৰ কাৰেক্ট আনসাৰটো কোনটো হ'ব তেতিয়া হলে স্প্ৰেড ঠিক আছে বাকি গ্ৰেটাৰ কালেক্ট আৰু হট সেইখিনি সব গুট খোৱা সংগ্ৰহ কৰা জমা কৰা তো সেইখিনি ইয়াৰ সমাৰ্থক শব্দ নহয় ঠিক আছে
আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো কুৱেশ্যন নম্বৰ 21 21 আমাক কি সুধিছে চাওঁচোন what is a synonym for the word capricious এই capricious শব্দটোৰ সমাৰ্থক শব্দ সুধিছে again capricious মানে কি হয় চঞ্চল বুজিবানে capricious মানে হল চঞ্চল তো সেই চঞ্চল শব্দটোৰ আমি কি উলিয়াব লাগে synonyms সমাৰ্থক শব্দ অপচন কি কি দিয়া আছে চাওকচোন rhythmical predictable stable আৰু reliable তো ইয়াৰে শুদ্ধ আনসাৰটো কোনটো হ'ব option A will be the correct answer বুজি পাইছেনে option A will be the correct answer অৰ্থাৎ capricious মানে হল চঞ্চল আৰু এই চঞ্চল শব্দটোৰ সমাৰ্থক শব্দ কি হ'ব ৰূপহী বা ইংৰাজীত কি হ'ব whimsical বুজি পাইছেনে ইংৰাজীত কি হ'ব ইয়াৰ correct answer to option A whimsical capricious শব্দটোৰ অসমীয়া meaning কি হয় চঞ্চল বুজি পালে ঠিক আছে আমি তেতিয়াহলে আগবাঢ়ো question number 22 নহয় জানো question number 22 so question number 22 কি দিছে চাওকচোন question number 22 দিছে what is an antonym for the word meritorious meritorious শব্দটোৰ antonym বিপৰীতাৰ্থক শব্দ দিছে meritorious মানে কি হয় মেধাবী হয়নে মেধাবী বা যোগ্য ব্যক্তি meritorious মানে হল মেধাবী তো সেই মেধাবী শব্দটোৰ বিপৰীতাৰ্থক শব্দ কি আমি উলিয়াব লাগে তো অপচনত কি কি দিয়া আছে চাওকচোন অপচনত দিয়া আছে deserving undeserving worthy আৰু valuable deserving মানে কি হয় যোগ্য undeserving মানে অযোগ্য বুজি পাইছেনে worthy মানে যোগ্য আৰু valuable মানে মূল্যৱান তো ইয়াৰে শুদ্ধ আনসাৰটো কোনটো হ'ব অপচন বি undeserving অৰ্থাৎ meritorious মানে মেধাবী বা যোগ্য তো তেতিয়া হলে তাৰে বিপৰীতাৰ্থক শব্দ কি হ'ব অযোগ্য বুজি পাইছেনে ঠিক আছে আমি আগবাঢ়ো নেক্সট question number 23 question number 23 আমাক কি দিয়া আছে চাওকচোন what is a synonyms for the word nimble এই nimble শব্দটোৰ synonyms সমাৰ্থক শব্দ কিবা প্ৰতিশব্দ কি হয় জানিব লাগে মানে ক'ব লাগে তো nimble মানে কি হয় অসমীয়াত nimble মানে হল চঞ্চল চঞ্চলতা বুজি পাইছেনে এই nimble শব্দটোৰ অসমীয়া শব্দ অৰ্থ হৈছে চঞ্চল বা চঞ্চলতা তো ইয়াৰে শুদ্ধ আনসাৰটো কোনটো হ'ব কি কি দিয়া আছে চাওকচোন অপচনত agile দিয়া আছে clumsy আৰু awkward তাৰ পিছতে আমাক কি দিয়া আছে inept বুজি পাইছেনে ইয়াৰে কাৰেক্ট আনসাৰটো কোনটো হ'ব agile মানেও চঞ্চল বুজি পাইছেনে nimble শব্দটোৰ অসমীয়া মিনিং হল চঞ্চল আৰু agile মানেও চঞ্চল বুজি পাইছেনে তো ইয়াৰ সমাৰ্থক শব্দটো কোনটো হ'ব অপচন এ agile আপোনালোকে চাওক এই শব্দবোৰ এতিয়া অসমীয়াত মই ৰাইট সাইডত দি থোৱাৰ কাৰণে আপোনালোকৰ হয়তো অলপ জানিবলৈ সুবিধা হৈছে কিন্তু সেইখিনি যেতিয়া হুদি দিব শব্দবোৰ শুনা যেন কতো লাগা নাই তো তেতিয়া আপোনালোকে এক্সাম হলত কনফিউজ হৈ যাব গতিকে সেইখিনি ভালকে চাব আৰু মুখস্থ কৰিব ঠিক আছে আৰু ডেইলি লাইফত আপোনালোকে সেইবোৰ ইউজ কৰিবলৈ চেষ্টা কৰিব ঠিক আছে নেক্সট question number 24 ইয়াত কি সুধিছে what is the an antonyms for the word obfuscate obfuscate শব্দটোৰ antonyms কি মানে বিপৰীতাৰ্থক শব্দ কি obfuscate মানে কি হয় অস্পষ্ট যেটো স্পষ্ট নহয় অস্পষ্ট তো সেই শব্দটোৰ বিপৰীতাৰ্থক শব্দ কিন্তু হ'ব অপচন কি কি দিয়া আছে চাওকচোন clarify দিয়া আছে confuse দিয়া আছে obscure দিয়া আছে আৰু conceal তাৰ মানে ইয়াৰ ডাইৰেক্ট আনসাৰটো কোনটো হ'ব অপচন এ clarify অৰ্থাৎ যেটো অস্পষ্ট সেই অস্পষ্টটোৰ শব্দটোৰ বিপৰীতাৰ্থক কি অৰ্থ শব্দ কি হ'ব স্পষ্ট বা স্পষ্ট কৰা তো ইয়াৰে কোনটো হৈ আছে clarify ঠিক আছে বাই confuse মানে বিভ্ৰান্তি কৰা obscure মানে অস্পষ্ট conceal মানে লুকুৱাই ৰখা গতিকে সেইখিনি কি হয় এটোৰ synonyms হৈ আছে obfuscate শব্দটোৰ কি হৈছে synonyms বুজাই আছে ঠিক আছে বাকি আমি এটো জানিলো নেক্সট question number 25 লৈ যাও 25 ত আমাক কি সুধিছে চাওকচোন question 25 what is the synonyms for the word insouciant শব্দটোৰ সমাৰ্থক শব্দ কি হয় আমাক ক'বলৈ কৈছে তো insouciant শব্দটোৰ মানেনো কি হয় অসমীয়াত হেতু জানিব লাগিব নহয় জানো এই insouciant শব্দটো অসমীয়াত কি মিনিং কৰে এটো হল নিৰ্লিপ্ত ইয়াৰ আছামিজ মিনিংটো হল নিৰ্লিপ্ত বুজি পাইছেনে কতো লিপ্ত নহয় মানে কতো জড়িত নহয় তো এনেকুৱা ধৰণৰ মিনিং কৰে তো ইয়াৰ কি সুধিছে সমাৰ্থক শব্দটো দিছে তেতিয়া হলে কি হ'ব carefree হয়নে carefree মানে কি হ'ল নিৰ্বিকাৰ তো নিৰ্লিপ্ত নিৰ্বিকাৰ দুইটা কি হয় সমান সমান অৰ্থ বা সমান সমান মিনিং কৰে ঠিক আছে বাইখিনি সা worried anxious concerned যে চিন্তিত উদ্বিগ্ন চিন্তিত হেবোৰ কি হয় তাৰ antonyms হয় okay next question number 26 saw what is an antonym for the word inimical শব্দটোৰ
কি সুধিছিলে এন্টনিমছ বিপৰীতাৰ্থক শব্দ ইনিমিকেল মানে কি হয় ইনিমিকেল মানে হল শত্ৰুতাপূৰ্ণ ঠিক আছে ইনিমিকেল শব্দটোৰ আছামিজ মিনিং হল শত্ৰুতাপূৰ্ণ বুজি পাইছেনে তো ইয়াৰে আমি আনসাৰ উলিয়াব লাগে কোনটো অপচন কি আছে স্যাৰ ফ্ৰেন্ডলি হস্টাইল আনফ্ৰেন্ডলি আৰু এডভাৰ্চিয়েল ইনিমিকেল মানে হল শত্ৰুতাপূৰ্ণ তো শত্ৰুতাপূৰ্ণ শব্দটোৰ বিপৰীতাৰ্থক কি হ'ব বন্ধুত্বপূৰ্ণ হ'ব নহয় জানো yes option a friendly is the correct answer বাকি চাওক hostile unfriendly adversarial যেটো শত্ৰুতাপূৰ্ণই বুজায় hostile মানে আৰু unfriendly মানে অবন্ধুত্বপূৰ্ণ হয়নে adversarial মানে হল বিৰোধী গতিকে হেগিটা শব্দই কি মিনিং কৰি আছে এই ইনিমিকেল শব্দটোৰ বিপৰীতাৰ্থক শব্দ মিনিং কৰি আছে আমাক কোৱেশ্চনত খুদিছে সৰি ইনিমিকেল শব্দটোৰ সিনোনিমছ সমাৰ্থক শব্দ কৰি মিনিং প্ৰকাশ কৰি আছে তো আমাক কোৱেশ্চনটোত খুদিছিলে বিপৰীতাৰ্থক শব্দ ওকে নেক্সট কোৱেশ্চন নম্বৰ 27 চাও 27 ত আমাক কি দিয়া আছে চোৱাচোন ফ্লুইডিটি what is a synonyms for the word fluidity the fluidity শব্দটোৰ সমাৰ্থক শব্দ কি হয় আমাক খুদিছে fluidity মানে কি বাৰু অসমে তৰলতা বা তৰল যেটো তৰল এটা পদাৰ্থ বা বস্তু যেটো ইংৰাজীত কি বুলি কোৱা হয় fluidity ঠিক আছে এই fluidityটোৰ আমি সমাৰ্থক শব্দ উলিয়াব লাগে অপচন কি দিয়া আছে চাওকচোন অপচনত দিয়া আছে smoothness viscosity তাৰপিছত turbulence আৰু rigidity yes ইয়াৰ কারেক্ট আনসারটো হ'ব smoothness smoothness মানে হল মসৃণতা বা কোমল যেটো তৰল মানে হল এনা কোমল বা তৰল এবিধ পদাৰ্থ যেটো কোমল বা মসৃণ পদাৰ্থ মানে তো ইয়াৰ সিনোনিমছ টো হ'ব অপচন এ smoothness ঠিক আছে বাকি একিটা চাব viscosity এতে যেটো আঠালিটি অস্থিৰতা কঠিনতা হেবুৰ ইয়াৰ কি হয় এন্টোনিমছ হয় ঠিক আছে ওকে আমি তেতিয়া হলে আগবাহু কোৱেশ্চন নম্বৰ 28 লৈকে আগবাহু কোৱেশ্চন নম্বৰ 28 ত কি দি আছে চাওকচোন what is an antonym for the word exuberant exuberant শব্দটোৰ কি সুধিছে এন্টোনিম বিপৰীত শব্দ সুধিছে সো exuberant মানে কি হয় অসমীয়াত exuberant মানে হল সমৃদ্ধ বা উভৈনদী বুজি পাইছনে exuberant শব্দটোৰ আছামিজ মিনিং হল সমৃদ্ধ বা উভৈনদী তো ইয়াৰে কারেক্ট আনসারটো কোনটো হ'ব তেতিয়া হলে বিপৰীত শব্দ enthusiastic অপচনত দিছে মানে হল উৎসাহী মানে কি দিছে তাৰপিছত subdued দিছে মানে বহ কৰা আৰু energetic শক্তিশালী তাৰপিছত lively মানে হল সজীৱ বুজি পাইছনে বাৰু ইয়াৰে কারেক্ট আনসারটো কোনটো হ'ব yes option b subdued subdued মানে কি হল বহ কৰা বুজি পাইছনে তো exuberant মানে হল যেটো সমৃদ্ধিশালী বা উভৈনদী যিজন ব্যক্তি শক্তিৰে ভৰপুৰ সমৃদ্ধি আছে তা সেই ব্যক্তিজনক কি কৰিব লাগিব বহ কৰিব লাগিব নহয় জানো তেতিয়া হলে তাৰ এন্টোনিমছ টো কিন্ত হ'ব বহ কৰা হ'ব ওকে তেতিয়া হলে আগবাহু নেক্সট কোৱেশ্চন নম্বৰ 29 কোৱেশ্চন নম্বৰ 29 ত কি সুধিছে চাওক কোৱেশ্চন নম্বৰ 29 ত সুধিছে আমাক what is an antonym for the word কেনি কেনি শব্দটোৰ বিপৰীতাৰ্থক শব্দ কি হয় কেনি মানে কি হয় অসমীয়া দক্ষতাপূৰ্ণ বা দক্ষতা থকা ব্যক্তি দক্ষ বুজি পাইছনে তো কেনি শব্দটোৰ বিপৰীত শব্দ সুধিছে নহয় জানো যিজন ব্যক্তি দক্ষ খুবে তো ইয়াৰে আনসাৰ কিটো হ'ব শ্ৰুট দিয়া আছে চাওক নেভ দিয়া আছে ক্লেভাৰ দিয়া আছে এস্টুট দিয়া আছে ঠিক আছে ইয়াৰে আনসাৰটো হ'ব অপচন বি নেভ বুজি পাইছনে কেনি মানে হল দক্ষতা বা দক্ষতাপূৰ্ণ ব্যক্তি তো নেভ মানে কি হৈছে বুকাময় তাৰ মানে তাৰ বিপৰীত ঠিক আছে এন্টোনিমছ ওকে কোৱেশ্চন নম্বৰ 29 ৰ অপচন বি ইজ দা কারেক্ট আনসার অলৰাইট তেতিয়াহলে আগবাহু আমি নেক্সট কোৱেশ্চন নম্বৰ 30 লৈকে 30 ত কি দি আছে চাওক 30 ত আমাক সুধিছে what is a synonym for the word effervescent effervescent শব্দটোৰ সমাৰ্থক শব্দ কি হয় আমাক হেতু সুধিছে ঠিক আছে এই শব্দটোৰ অসমীয়া মিনিং কি হয় effervescent means উথলি উঠা বুজিছেনে যেটো শব্দ হয় এটো হল ইয়াৰ আছামিজ মিনিং টো হল উতলি উঠা উতলি যেতিয়া উতলি উঠি তাতে মানে যেটো ফেন উঠে ধৰি লওক আমি আপোনাৰ পানী যেতিয়া উতলাও বা যেতিয়া আমি ভাত বনাও তেতিয়া চাবচোন যেতিয়া উতলি উঠিব তেতিয়া ওপৰত এটা বুৰবুৰণি বা এনেকা ধৰণৰ ফেনৰ সৃষ্টি হয় তো এই শব্দটোৱে কি কৰিছে হেতাকে বুজাইছে তাৰ মানে তাৰ ইয়াক কি সুধিছে আমাৰ ইয়াত সেম ওয়ার্ড সুধিছে নহয় নে তো অপচন কি আছে বাবলি মানে বুৰবুৰণি বা বুলবুলিয়া বুজি পাইছেনে হেতু হ'ব তাৰ কারেক্ট আনসার ওকে নেক্সট কোৱেশ্চন নম্বৰ 31
আগবাঢ়ো 31ত কি সুধিছে চাওকচোন হোৱাট ইজ আ চিননিম ফৰ দ্য ৱৰ্ড ডিজটমি ডিজটমি শব্দটোৰ কি সুধিছে সমাৰ্থক শব্দ সুধিছে ডিজটমি মানে কি হয় আছামিজত ডিজটমি মানে বিৰোধাভাস বিৰোধ কৰা বুজায় ঠিক আছে নে বিৰোধাভাস ডিজটমি তো ইয়াৰে কাৰেক্ট আনসাৰটো কোনটো হ'ব বাৰু অপশন কি দিয়া আছে চাওকচোন ডিভিজন দিয়া আছে ইউনিটি দিয়া আছে হাৰমনি দিয়া আছে আৰু কনসেনসাস দিয়া আছে বুজি পাইছেনে তো ইয়াৰে আমি কাৰেক্ট আনসাৰটো ক'ব লাগে আৰু কি সুধিছে কোৱেশ্চনত এই ডিজটমি শব্দটোৰ আমাক সুধিছে সিনোনিমস সমাৰ্থক শব্দ ডিজটমি মানে কি বুলি ক'লো মই বিৰোধাভাস ঠিক আছে নে যেটো বিৰোধ কৰে তো ইয়াৰে সমাৰ্থক শব্দ কি হ'ব বাৰু অপশনত কি আছে ডিভিজন ইউনিটি হাৰমনি কনসেনসাস ডিভিজন মানে কি হল বিভাজন ইউনিটি মানে ঐক্য মানে তো তেতিয়া হলে বিভাজন যেটো হয় হেতু কাৰেক্ট আনসাৰ হ'ব সিনোনিমস অৰ্থাৎ বিৰোধ কৰা বিভাজিত হোৱা বা বিভাজন কৰা সেম মিনিং কৰি আছে নহয় নে বাকি ইউনিটি সব ঐক্যতা একতাহে বুজায় হেতু বিভাজন কৰা নুবুজায় বা বিৰোধ কৰা নুবুজায় মানে হাৰমনি মানে সমন্বয় হেতু বিৰোধ কৰা নুবুজায় ঠিক আছে কনসেনসাস মানে হল একমত হেতু বিৰোধ কৰা নুবুজায় তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন এ ডিভিজন ডিজটমি শব্দটো সমাৰ্থক শব্দ বা সিনোনিমস হ'ব ডিভিজন অল ৰাইট ষ্টুডেন্টস সো আজি ভিডিওটোত আই থিংক ইমানতে শেষ হৈছে 31টা আমি ওয়ার্ড এন্টোনিমস আৰু সিনোনিমসৰ ডিসকাস কৰিলো আৰু সেইখিনি খুবেই গুৰুত্বপূৰ্ণ হয় এনে মই ষ্টাৰ্টিংতে আপোনালোকক কৈছিলো আৰু সদয় শেষতো একেটা কথা কম যে এন্টোনিমস আৰু সিনোনিমস পাৰফেক্টলি জনাৰ কোনো কনসেপ্ট নাথাকে আপোনালোকে ইংৰাজী গ্ৰামাৰৰ বাকি টেন্সে হওক নাৰেশন ভয়েসেস এন্ড এনিথিং ইংৰাজী গ্ৰামাৰ ৰিলেটেড যিমানখিনি আছে সবৰে একোটা কনসেপ্ট আছে জানিব পৰাকৈ কিন্তু স্পেশালি এন্টোনিমস আৰু সিনোনিমসৰ দৰে কোৱেশ্চনবোৰৰ কোনো ধৰণৰ কনসেপ্ট নাথাকে কাৰণ সেইবোৰ শব্দ ভাণ্ডাৰ হয় সেইবোৰৰ এটাই আপোনাৰ সুবিধা আছে যিবোৰ আপুনি মুখস্থ কৰিব লাগিব আৰু ডেইলি লাইফত পৰাপক্ষত ইউজ কৰিবলৈ চেষ্টা আপোনালোক আটাইকে পুনৰবাৰ ধন্যবাদ জনাইছো আমাক চাই থকাৰ বাবে অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ আহিছো